ছ'চিয়েল মিডিয়াত দেখিছে যে টাই আহোম জনগোষ্ঠীটোৰ পবিত্ৰ অনুষ্ঠান মেডাম-মেফিক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন বিষয়ববীয়া তেখেতলোকে শংকৰী সংঘলৈ যোৱাৰ বাবে মেডাম-মেফিলৈ যোৱাৰ বাবে তেখেতক পৰিষ্কাৰ কৰাৰ ধৰণে এটা কাৰ্যসূচী আমি সদৌ সিদিনা আমি ছ'চিয়েল মিডিয়াত আমি পাই আছোঁ। কিন্তু টাই আহোম যুৱ পৰিষদ অসমে বাৰে বাৰে কৈ থকাৰ পিছতো যে আহোম জনগোষ্ঠীৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে এই কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত টাই আহোম যুৱ পৰিষদ সদায় বদ্ধপৰিকৰ। আগৰ দিনতো এই সংস্কৃতি ৰক্ষাৰ কাৰণে টাই আহোম যুৱ পৰিষদে বিভিন্ন ধৰণৰ কাৰ্যসূচী আপোনালোকে কৰি আছে দেখিছে। কিন্তু আমি সেইদিনা মেডাম-মেফি সন্দৰ্ভত তেখেতলোকে যিটো বিৰূপ মন্তব্য কৰিলে এই বিৰূপ মন্তব্যৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰতিটো দল সংগঠন যিহেতু ডাঙৰ খাই উঠিছে। কিন্তু আমি এটা কথা শংকৰদেৱ সংঘক জনাই দিব বিচাৰিছোঁ যে তেখেতলোকক পদাধিকাৰী হওক বা মুখ্য সম্পাদকে আমি ভূমিকা কৰি গোটেই বিষয়বিলাকে আমি এটা কথা জনাই দিব বিচাৰিছোঁ যে আগন্তুক দিনত আপোনালোকে যদি আপোনালোকৰ সংবিধানখন সংশোধন কৰি আমাৰ অসমীয়া সমাজখনৰ চলাই নিয়া যাত্ৰাত তেখেতলোকে যাতে সহায় সহযোগিতা আগবঢ়ায়। কিন্তু অন্যথা কিন্তু আপোনালোকে দেখিছে আজি প্ৰতিকৃতি দাহৰ যোগেদি আমি এটা কথা তেখেতলোকক জনাই দিছোঁ। কিন্তু এই জুই জ্বলিছে আৰু ভৱিষ্যতৰ দিনত আৰু ইয়াতকৈ ভয়ংকৰভাৱে জ্বলিব।